মা ওপৰত আছে দেই তুমি ঘৰটোৰ ভিতৰত সোমাইছা হেল্ল' নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আজি যাব ওলাইছোঁ আমি ধুনীয়া এটা ঠাইত ফুৰিবৰ কাৰণে আৰু তাতে আমি গম পাইছোঁ যে ঘোঁৰা আছে লগতে ব'টিঙো কৰিব পাৰি কিন্তু যদি ৰাতি হৈ যায় আমি ব'টিং নকৰোঁ আমি ঘূৰি ফুৰি পিনে চাই পিনে আহিম আৰু খেলিব দে মা চবেই খেলিম আমি এডাল মানে ৰছী তেনেকুৱা কি বুলি কয় নাজানো সেয়াটো উঠিম বুলি জালৰ নিচিনা তাতেও মই উঠিবৰ কাৰণে মাহঁতক কৈছোঁ আমি চবেই উঠিম মানে আমাৰ বৰমাহঁত যাব লগতে আমাৰ তাৰপিছত এতিয়া ইয়াৰ দোকান চোকান বন্ধ কৰিলোঁ ইয়াৰ পৰা আমাৰ অকণমান দূৰেই হয় আমাৰ টংলাতেই হয় ঠাইডোখৰ টংলাত মগাঁও কয় এইখিনি তাতলৈকে যাম তো ভাল পাব আপোনালোকেও মানে ইমান দিনৰ পৰা যাওঁ কৰি আছোঁ মাহঁতে লৈয়ে নাযায় এতিয়া পিকনিক বা যোৱা হয়নে নাই সেইটোও ঠিক নাই এনেই যোৱা কথা পিকনিক আকৌ বহুত মানুহৰ লগতে যাব ভাল লাগে ন তো আমি মা মই বা আমাৰ ঘৰৰ মানুহখিনি গ'লেও ভাল নালাগিব তো ভাবিছোঁ অকণমান বেলেগৰ লগতো যাম এতিয়া কি হয় গতিকে যোৱা নোযোৱাটো ঠিকেই হোৱা নাই সেইকাৰণে তাৰমানে চব্জিখিনি বিক্ৰী হ'লে বা চব্জি লৈ আহিছিলে অলপো নাই চব মানে বিক্ৰী হ'ল তাকে মই সুধিছিলোঁ সেয়া ইয়াতে ৰখা হৈছিলে চব্জিখিনি নাই এতিয়া হা নালাগে দিয়া সেইফালে আমাৰ মা ৰেডি হ'ল সেইজনী ওলাই আছে তো দেখাই আছোঁ গৈ মায়ে কি পিন্ধিছে সেইজনী মা বা কাপোৰ যে ধুনীয়া লাগিছে কোনে দিছে এইযোৰ কাপোৰ তোমাক যে গিফ্ট দিছে মোক দিয়া গিফ্টযোৰ পিন্ধিছে ব্লাউজটো ব্লাউজ নহ'লেও হ'ব দিয়া ঠাণ্ডা দিন নহয় ইয়াৰ ওপৰত স্কাৰ্ফ থাকিব লগতে চুৱেটাৰো থাকিব আৰু মই কি পিন্ধিম মানে আজি চব আমি গিফ্ট দিয়া বস্তুৱে পিন্ধিম ন মোৰতো গিফ্ট দিয়া সেয়া মাৰযোৰো গিফ্ট দিয়ায়ে আৰু মোৰ ড্ৰেছটো হ'ল এইটো ড্ৰেছ পিন্ধি যাম মই এইটো ফ্ৰক আৰু এইটো শ্লিভলেছে আমি কাৰণ দিনতে যাম আজি গৰমো পৰিছে আৰু চুৱেটাৰ লৈ যাম তাতে যেতিয়া নেকি ৰাতি হ'ব তেতিয়া মই চুৱেটাৰ পিন্ধি ল'ম আৰু কিছুমানে ক'ব পাৰে নহয় এই ঠাণ্ডাত তেল হৈছে বুলি তো চুৱেটাৰো লৈ যাম বেগত আৰু এইটো মই লিটিল বক্সৰ ফালৰ পৰা গিফ্ট পাইছিলোঁ যদি আপোনালোককো লাগে মই ডিছক্ৰিপশ্যনত লিংক দি দিম এতিয়া বাৰু মই ফটাফট ৰেডি হৈ লওঁ দেই সেয়া এতিয়া আমাৰ মাৰ মেকআপ কৰা হ'ল চাই দিয়া এবাৰ মুখখন দেখাই দিয়া মেকআপ কৰা নাই গেট ৰেডি উইথ মি দেখিব ন এইজনী মই এতিয়া বাৰু দেখুৱাই আছোঁ ফুল লুকটো দেই আৰু চুলিকেইডাল এনেকুৱাকৈ বান্ধি লৈছোঁ কিয় মা কাৰণ বতাহত চুলিকেইডাল জোত লাগি যায় যে সেইকাৰণে এনেকৈ মোক বান্ধি দিছে চুলিকেইডাল মায়ে নাই দোকানত মাতিছে কাষ্টমাৰ আহিছে তো এতিয়া দেখুৱাই আছোঁ মোৰ ফুল লুকটো ঠিক আছে মোৰ ওলোৱা হৈ গ'ল এইটো হ'ল মোৰ ড্ৰেছটো আৰু এয়া মা ৰেডি হ'ল মায়ে একদম চুৱেটাৰো পিন্ধিছে স্কাৰ্ফো লৈছে চব মোৰ লওঁ এতিয়া আমি মানে আমাৰ দুজনীৰে বেছি ঠাণ্ডা আমাৰ ঘৰখনত বহুত ঠাণ্ডা যে তেনেকুৱাকৈ মানে আমাৰ বেছিয়ে ঠাণ্ডা লাগে বুলি ক'লেও ভুল নাই তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ তাৰপিছত ধুনীয়াকৈ ঠাইডোখৰত গৈ আমি আৰু আমাৰ লগত যাব তাতে গৈ আপোনালোকক দেখুৱাই দেখিম চাই থাকিব বাই বাই আমি যাওঁ দেই তুমি ঘৰত থাকিবা দেই বাই বাই আমাৰখন চল লৈ গৈছোঁ এতিয়া আহক যাওক লাইট চাইট অফ কৰি দিলোঁ গৈ পোৱাৰ পিছত মায়ে সেইফালে টিকেট ল'লে আৰু সৰু ল'ৰা ছোৱালীসকলৰ বোলে ফ্ৰী হয় মুনুৰ 8 বছৰ হৈছিলে গতিকে মুনুৱে এতিয়া ফ্ৰীতে সোমাব পাৰিব আৰু আমি টিকেট লৈছোঁ 40 টকাকৈ আমি যিহেতু ব'টিং কৰিব নোৱাৰিম কাৰণ বহুতেই বেছি দেৰি হ'ল আহোঁতে আৰু ৰাতিয়ে হৈ যাব যিহেতু ঠাণ্ডাও লাগিব সেইকাৰণে ভাবিছোঁ আমি ব'টিং নকৰোঁ তাৰপিছত এতিয়া আমি সোমালোঁ আৰু সেয়া মা বৌ মুনু বৰমা সকলোৱে গ'লে আমি আহি পালোঁ আৰু আমি আহিছোঁ কৰ্ডৰ ৰিজৰ্টত আমাৰ ঘৰতকৈ বহুত দূৰ হয় আহোঁতে ইমানো ওচৰ নহয় বহুত টাইমেই লাগিল হা কি ফটো উঠা সেয়া আৰম্ভ হৈ গ'ল মুনু আহিছে সেইফালে মই আহিছোঁ বৌ আহিছে বৰমা আহিছে আৰু মা আহিছোঁ সেইজনে আমাৰ বৰমা এয়া আমাৰ মা হেল্ল' আমি ক'ত আহিছোঁ কৰ্ডৰ ৰিজৰ্ট ব'লা এতিয়া এই আমাৰ মুনু তাতে উঠিলে মুনু এইফালে জাম্পিং কৰিব সি শুক্লাই পাৰ্কৰ বাহিৰে বেলেগ পাৰ্কৰ সি নামেই নাজানে সেইকাৰণে এখনকো সি শুক্লাই পাৰ্কে নাম দিছে আৰু এইবাৰ আমি গৈছোঁ ইয়াতে উঠিবৰ কাৰণে কাৰণ তাৰ লগ নাই গতিকে ময়েই তাৰ লগৰীয়া হৈছোঁ দেই আজি তুমি বহি নিদিবা ইটো ধৰ আকৌ আমি সেইটোত যাম ইফালে যাওঁ হা জোতা নিবি দিলোঁ নহয়
আমি এটাত বৰ মই উঠিম দেই কোন কিমান পাৰে এই ডাঙৰ মানুহ নহয় নাম কামাণ্ডত যাম আমি কামাণ্ডত যায়হে খাই দিম পাৰছোৱে কালি ৰাতিপুৱা আমি গাঁৱত চৰ্চা হৈ যাম গাইজ দিব লাগি হ'লেও মই আৰু মই আৰু নৰো আৰু মই উঠি আছো নে মা মই এবাৰ মা গৈছে দেই নৰা নহয় চেষ্টা কৰা শাহু বোৱাৰীৰ কম্পিটিশ্যন শাহু বোৱাৰী নাতিনী চব আছে ইয়াতে চব আছে বৌ কিন্তু পিছ পৰি আছা বাই বাই এই আমাৰ বৌ মা ওপৰত আছে দেই মা ফাৰ্ষ্ট হ'ল বৌৰ কাম নাই আমাৰ ফালে যাবা মুনো চালো মুনো এইটো কি হয় এইটো কি পুল পাইনিং পুল চুইমিং পুল ওলাই এতিয়ালৈকে লাইটবিলাক দিয়া নাই এই সেইটো কিবা আছিল চাগে না এনেকুৱাকে ওলাব অকণমান পিছত চাগে আৰু দেই সেইটো নহয় ইমান ধুনীয়া এটা সেয়া খুৰাও আহি গ'ল সেয়া মোৰ ওচৰৰ পৰা আজিয়ে ফাৰ্ষ্ট দেখা পাইছোঁ আমি তাতে ধুনীয়াকৈ ফটো উঠিলোঁ ৰিলছো বনালোঁ ইমান ধুনীয়াকৈ আছে তো সেয়া এতিয়া এইফালে যাওঁ দেই আমি ইয়াতে এটা ধুনীয়া এটা ঘৰ আছে আমি ঘৰটোৰ ভিতৰত সোমাই চাম ইয়াত কি আছে কি নাই লাইটটো দিয়া নাই ইয়াতে লাইট আছে নে কিবা চুইচ নহয় বাহিৰত জ্বলি আছে ইয়াৰে লাইটটো অফ কৰি থৈ দিছে ইয়াতে ওপৰত এটা চাংঘৰ নিচিনাকৈ বনোৱা আছে দেই তলত যাম তলৰ পৰা আকৌ কিবা কিবি খেলিম নহয় ন ক'ত খেলিবা এবাৰ সেইফালে খেলিমগৈ এতিয়া জংঘল খাইছা ইফালে ধুনীয়াকৈ ডেটিঙত আহিছে দেই শাহু বোৱাৰী আৰু তোমাৰ কি হ'ল লগ দিয়া নাই কি হ'ল তোমাৰ ব'লা কি হ'ল কি ক'ত মই তাতে ইপিনে চাবা মুনু দেই ভয় লাগে ভাই এইবিলাক খেলি থাকোঁতে আমাৰ নহয় আধাহে ঘূৰা হ'ল আৰু আধা থাকিয়েই গ'ল এইটো আছিলে পুখুৰীটো ইয়াতে ব'টিং কৰা হয় কিন্তু বহুতেই বেছি যিহেতু ৰাতি হ'ল গতিকে আমাৰ ঠাণ্ডা লগাতে আমি ব'টিং নকৰোঁ বুলি ভাবিলোঁ আৰু ইয়াতে থাকিবও পাৰি বাৰু কিন্তু আমি থকা নাই কাৰণ আমাৰ ঘৰৰ পৰা ইমানো বেছি দূৰ নহয় সেই আমুনো আগে গৈ আছে সি একদম ব'টিং কৰোঁ বুলি ৰাতিয়ে হ'ল দেখোন নুঠো আৰু সেই আমাৰ মাহঁতে ইয়াতে ব'টিং কৰা চাই আছে ভয় লাগে তাৰ উৎপাত আছিল উঠি কৰি আছিলে তেতিয়াৰ পৰা ৰাতি হৈয়ে গ'ল মানে মা ৰাতিয়ে হ'ল গতিকে এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ এইখিনি আৰু চাবলগীয়া আৰু সেইফালে কিবা কিবি নতুনকৈ বনাই আছে ৰং চঙো দি আছে গতিকে এইবিলাক দেখুৱাই থকা নাই চলো আৰু এতিয়া গোটেইবোৰ চাই এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ কিন্তু গোটেইবোৰ আমি ভাবিছিলোঁ কিবা কিন্তু হৈ থাকিল কিবা আমি ভাবিছিলোঁ ব'টিং কৰিম কিন্তু সেই জখলা নিচিনাখনত যে উঠিলোঁ জালৰ নিচিনাখনত ভালো লাগিল মাহঁতকো উঠালোঁ মাও প্ৰথমবাৰ উঠিলে যদি বাহিৰত আহিলে অকণমানো ফূৰ্তি নকৰোঁ বা ধেমালি নকৰোঁ তেতিয়াহ'লেতো অহাৰ একো স্মৃতিয়ে নাথাকে ন গতিকে মাহঁতক কৈছোঁ চবেই উঠা চবেই উঠিলে আৰু এতিয়া একদম ৰাতিটো হ'লেই আৰু আমি আকৌ কৈছোঁ আহিছিলোঁ কৰ্দৈ ৰিজৰ্টত আমাৰ টংলাতেই হয় আৰু এতিয়া আমি আহি পালোঁ ঘৰত আৰু ঘৰত আহি পাই সেয়া ৰন্ধা বঢ়াত লাগি দিলোঁ আজি বনাই আছোঁ আমি শিঙি মাছৰ জোল আৰু লগতে থাকিব লফা শাকৰ লগত গাহৰি মাংস গতিকে এইবিলাক আৰু ৰেচিপি নানো আৰু দেই এইবিলাক আমি এতিয়া ৰাতিৰ সাঁজ খাবৰ কাৰণে বনাইছোঁ মই নাখাওঁ যে গাহৰি মাংস সেইকাৰণে তাৰমানে মোৰ কাৰণে মই শিঙি মাছ লৈ আহিছোঁ আৰু মাহঁতে গাহৰি মাংস খাই ভাল পায় গতিকে আজি মাহঁতে গাহৰি লৈ আহিছে এনেই মানে আমাৰ গাহৰি খোৱাটো খুব কম হয় এইবিলাক ৰেচিপি যাব চৰ্টত যাব এতিয়া ইয়াতে আৰু দেখা নাথাকোঁ নহ'লে মিক্স হৈ যাব তো গৈ বিৰাট বেছি ভাল লাগিল এবাৰে প্ৰথমবাৰ আমি মানে সেইবিলাক কৰিছোঁ সেই কি কয় এখন
কি কয় এখন জাল নেকি সেই জালখনত এইবাৰে আমি প্ৰথমবাৰ উঠিছোঁ ন মা এইবাৰ প্ৰথম উঠিছোঁ বিৰাট বেছি ভাল লাগিল মাও উঠিছে এবাৰ প্ৰথম কেনেকুৱা লাগিল মাৰ সেইফালে চোৱা আকৌ সেইফালে মায়ে কাম কৰিছে একদম বহুত ভাল লাগছে মায়ে তুমি কি কৰিছা বোলে মাংস যোগাৰ কৰি আছে বোলে মাৰখিনি মায়ে কৰি আছে গাহৰি মাংস তো ৰেচিপি আহিব চৰ্টত আৰু গৈ বিৰাট বেছি ভাল লাগিল দেই আজিলৈ আহিছোঁ ইমানতে সামৰণি মাৰিলোঁ দেই বাই